বাপ বাপ সকলোকে ইংৰাজী নৱবৰ্ষ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ধুনধুনৰ ফালৰ পৰাও দেই বাবা মানে হেপী নিউ ইয়েৰ। এইয়া আমাৰ খানা বনি আছে। এয়া মাংস, সেইফালে কিনাৰৰ ফালে ভাত এনেকৈ বনাই লৈ গৈছোঁ। আমি ওলাইছোঁ পিকনিক খাবলৈ যাবলৈ। এয়া ভতিজা কিমান ফূৰ্তি দেখিছেনে তাৰ মনত। আমি এতিয়া ক'লৈ গৈ আছোঁ আপোনালোকে হয়তো মোৰ থাম্বনেইল দেখি গম পাইছেই। তথাপি আমি ক'লৈ গৈছোঁ এবাৰ কৈ দিছোঁ। আমি ওলাইছোঁ এয়া গেলেকী ইক' পাৰ্কলৈ। নতুনকৈ খুলিছে গেলেকী আপোনাৰ বাগানৰ মাজত। বৰ ধুনীয়া এটা পৰিৱেশ। আপোনালোক সকলোকে দেখুৱাম বুলি আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিলোঁ। আহকচোন চাওঁ মানে ইক' পাৰ্কখনৰ ভিতৰখন। এয়া গৈ আছোঁ আমি। এয়া বৌ, এয়া আমাৰ অকণমানি মানে মন আৰু দাদাই চলাইছে। আমাৰ অকণমানি দেখিছেনে চশমা পিন্ধি কিমান মানে জেণ্টলমেন হৈ গৈছে। চশমা ইমানেই ভাল পায় সি নুখুলেই। আপোনালোকে হয়তো পিছৰ ভিডিঅ'বিলাকত দেখিব যে সি চশমা নুখুলেই মানে। এয়া বাগানৰ মাজত দুয়োকাষে বাগানৰ মাজেৰে গৈ আছোঁ গেলেকী ইক' পাৰ্কলৈ। দুয়োকাষে মাত্ৰ বাগান, বাগানৰ মাজেদি যোৱা হয় এই ইক' পাৰ্কলৈ। আহি আমি এয়া পালোহি গেলেকী ইক' পাৰ্ক। বাগানৰ মাজত সেউজীয়া ইমান ধুনীয়াকৈ আপোনাৰ বনাইছে মানে যোনে বনাইছে তেওঁক মানে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা মানে ফুৰিবলৈ আমাক প্লেচ ঠিক কৰি দিয়াৰ বাবে। সেয়া দেখিছে কাষে কাষে ফুলৰ মানে ফুলদানি লগতে ফুল। তাৰপিছত এয়া দেখিছে চাহ গছৰ ওপৰেদি এখন অভাৰ ব্ৰিজ বনাইছে। এয়া দেখিছে কিমান ওখ। আমাৰ অকণমানিটো শুই গ'ল। মই তাক এনেকৈ কোচত লৈ গৈছোঁ। চাহ গছৰ ওপৰেদি এখন অভাৰ ব্ৰিজ বনাইছে। এয়া দেখিছে কিমান ওখকৈ বনাইছে। আহকচোন লাহে লাহে আমি তাৰ ভিতৰলৈ গৈ থাকোঁ। এয়া ভতিজা দুজনী এয়া আহি পেলাই নামিলোহি অভাৰ ব্ৰিজৰ পৰা। তাৰপিছত এইখন আছে তেওঁলোকে নিজে বনাই লোৱা নৈ নিচিনা মানে ইয়াত ব'টিং কৰিব পাৰি। তাৰ ওপৰত এখন দলং দেখিছে। চাৰিওফালে সেউজীয়া মানে চাহ গছৰ মাজত এখন নৈ বনাই লৈছে তেওঁলোকে। সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ জুলনা। তাৰপিছত আকৌ তললৈ এনেকৈ ষ্টেপকৈ দি দিছে। তাৰপিছত আকৌ এখন দলং দিছে নৈখনৰ ওপৰত। নৈ নহয় আচলতে তেওঁলোকে নিজে বনাই লোৱা জুৰি মানে খান্দি লোৱা হেৰি আৰু য'ত মানে ব'টিং সহজে কৰিব পাৰি সৰু ল'ৰা ছোৱালীৰ কাৰণে বা ডাঙৰ মানুহেও কৰিব পাৰি। তাৰপিছত এয়া সেই নৈখনৰ ওপৰতে এখন চাংঘৰ নিচিনাকৈ এটা খাব পৰা ৰেষ্টুৰেণ্টৰ জেগা বনাই দিছে মানে ডাঙৰ ফেমিলি আহিলে যাতে খাব পাৰে। ইয়াত মানে এটাই ভাল লাগিলে তেওঁলোকে সকলোবোৰ কটেজত মানে সোণাৰু, কৃষ্ণচূড়া এনেধৰণৰ কিছুমান ধুনীয়া ধুনীয়া গছৰ নাম দিয়া আছে মানে বৰগছ। এয়া আমাৰ মন টোপনি গৈয়ে আছে। ভাবিলোঁ গোটেই মানে পিকনিকৰ জেগাত শুয়ে থাকিব নেকি, নাই অকণমান দেৰি পিছত এয়া বৌ কোচত সি সাৰ পালে। তাৰপিছত ইয়াত দাদাই ল'লে মানে শুই উঠি তাক কি কৰোঁ কিনো ক'লৈ আহিলোঁ ভাবিছে সি। সঁচাকৈ সি বৰ ফূৰ্তি কৰিলে দেই কিন্তু তাত পিছলৈ মানে। তাৰপিছত দেখিছে সেয়া মানে এই পাহাৰীয়া অঞ্চলবিলাকত যেনেকৈ ঝুম খেতি কৰা নিচিনাকৈ মানে এয়া দেখিছে ধুনীয়াকৈ লাইনকৈ পুলি ৰুই দিছে। তাৰপিছত এয়া ব'টিং কৰাৰ ব্যৱস্থা। ব'টিং এখন বঠা আৰু দুখন এনেকৈ ভৰিৰে মাৰিব পৰা। এয়া আমাৰ মনে জোলনা জুলিছে। ভাবিছিলোঁ ভয় কৰিব বুলি কিন্তু নহয়, সি ধুনীয়াকৈ ধৰি পিনে এই জোলনা জুলি আছে। এইয়া আমাৰ ঘৰৰ ভতিজাহঁতে ব'টিং কৰিছে দেখিছে। এনেকৈ ভৰি মাৰি মানে তিনিখন আছে ব'ট। এখনত দুটা, এখনত চাৰিটা আৰু এখনত মানে ঢেৰ মানুহ উঠাখন হাতে বঠা বাব লাগে। তাৰপিছত এইটো চাংঘৰত উঠিলোহি আমি। মনে দেখিছে কি ধুনীয়াকৈ উঠি লৈছে। মই ভাবিছোঁ সি ভয় কৰিব বুলি, নাই একো ভয় নাই। তাই ভয় বোলা বস্তুটো সি চাগে চিনিয়ে নাপায় নেকি। এয়া ধুনীয়াকৈ বহি লৈছে। ইয়াত আমি বহি পিনে বোলো সকলোৱে মিলি চাহ খাওঁ। ইয়াৰ পৰা আপোনালোকক গোটেই পৰিৱেশটো দেখাই দিছোঁ। দেখিছেনে কি ধুনীয়া লাগিছে পৰিৱেশটো। তাৰ কিনাৰতে ডাষ্টবিন দি দিছে যাতে খাই মানে তললৈ চাহ গছৰ মাজত যাতে পেলাই নিদিয়ে। এই কটেজবিলাকক কোনো পইচা নলয়, তেওঁলোকে ফ্ৰীকৈ দিছে বুলি ক'লেও বেয়া নহয়। তাত মানে সোমাই আপুনি বহি চাহ তাহ খাব পাৰে। আমি চাহ উলিয়াই লৈছোঁ। চাহ খাই সকলোৱে অকণমান ৰেষ্ট লৈ বোলো ফুৰোঁগৈ।
সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ এনেকৈ শ্লাইডিং দিছে, চিচো দিছে আৰু এখন এই জোলনা নিচিনা দিছে দেই। তাত মানে আমাৰ মনে উঠি একো ভয় নকৰে বুলি ক'লেও বেয়া নহয়। দেখিছেনে বাৰু সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত উঠিবলৈ ভয় কৰিব, সি কিন্তু নাই, এবাৰ উঠাৰ পিছত আকৌ উঠিব লাগে। চাব দেই কি ধুনীয়াকৈ অনায়াসে পৰি দিব। ইমান মানে বিশ্বাস যে তাক তলত ধৰিবই। চাব দেই, এয়া চাওক কি ধুনীয়াকৈ নামি দিছে দেখিছেনে বাৰু। মানে ভয় মানে কি সি চিনি নাপায় নে কি জানো। তাৰপিছত এয়া এতিয়া দেউতাকৰ লগত চিছো, তাক অকলে যিহেতু বহাব নোৱাৰে সেইকাৰণে দেউতাকে অকণমান বহি কৰি দিছে। এতিয়া ফূৰ্তি দেখিছে নাই, চশমা সি খোলাই নাই অথনিৰ পৰা, চশমা পিন্ধিয়ে আছে। তাৰপিছত আহিলে এয়া এই গোল জোলনা নিচিনা এখন আছে, সেইখনতো অকণমান উঠিছে বায়েকৰ লগত। সেইখনত উঠি বৰ এটা ভাল নাপালে সি। চাব দেই অকণমান উঠিয়ে নামি দিয়ে। এয়া ডাঙৰ বায়েক সৰু বায়েকৰ লগত। তাৰপিছত আমি এয়া ওচৰতে বোলো খাবলৈ ওলাই আহিলোঁ গেলেকী পাৰ্কৰ পৰা। গেলেকী পাৰ্কৰ পৰা আমাৰ ইমানতে বিদায় ল'লোঁ, বাই। আপোনালোকেও কেতিয়াবা আহিব বুলি আশা ৰাখিলোঁ। তাৰপিছত আমি আহিলোঁ এয়া বনভোজ খাবলৈ, মানে খোলাকৈ এয়া খাম আমি এতিয়া। ইয়াত আমাৰ খানা চলিব, খানা খোৱা ষ্টাৰ্ট। এয়া আমি চবে বহি লৈছোঁ, বৌয়ে বাঢ়ি গৈছে, মই আচাৰ দি গৈছোঁ আৰু দাদাই লগতে মাংস দি গৈছে। খাই বৈ হৈ আমি চবে অকণমান বহি বোলো ভিডিঅ' এটা কৰি লওঁ। লগতে সেই টুকটুকিখনত দেখিছেনে বাৰু, টুকটুকিখনৰ মালিক চাব দেই কোন কোন। খাই বৈ হৈ আমি সকলোৱে অকণমান বহি লৈ আকৌ ঘৰলৈ যাত্ৰা কৰিলোঁ। আজিলৈ বাই, সকলোকে হেপ্পী নিউ ইয়েৰ 2025।